Taking a breath, it's all unknown. No hesitation when I let go. I'm free falling, look out below. Oh, don't need a desk. ইত্যাদি খবৰৰ বিশেষ এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি এগৰাকী সফল উদ্যমী উচ্চ শিক্ষাৰে এগৰাকী যুৱক, যিগৰাকী যুৱকে আচলতে এটা সময়ত চৰকাৰী চাকৰি কৰিছিল আৰু সেই চৰকাৰী চাকৰি এৰি থৈ আহি এটা বিশেষ ব্যৱসায়ীৰ লগত জড়িত হৈছিল। আজি এগৰাকী সফল ব্যৱসায়ী বুলি চিনাকি কৰাই দিব বিচাৰিছো ইত্যাদি খবৰৰ সমূহ দৰ্শকক। আৰু সেইগৰাকী যুৱক নগাঁও জিলাৰ, আৰু কোন সেইগৰাকী যুৱক আহক আমি চিনাকি হওঁ আৰু কেনেকৈ এই ব্যৱসায়ীৰ লগত জড়িত হৈছিল, আজি কি এটা ভাল ৰেংক পাবলৈ সক্ষম হৈছে, যিটো ৰেংকৰ কাৰণে নেকি এই যিটো কোম্পানীৰ মাছৰ খাদ্য বিক্ৰী কৰে আৰু সেই মাছৰ খাদ্য বিক্ৰী কৰি পেলাই যিখন কোম্পানীৰ পৰা এটা এনেকুৱা থাৰ গিফ্ট পাবলৈ সক্ষম হৈছে। নিশ্চয় এটা উৎসাহমূলক আৰু এটা ধনাত্মক ভিডিঅ' ইত্যাদি খবৰৰ সমূহ দৰ্শকক এই ভিডিঅ'ৰ জৰিয়তে মই উপস্থাপন কৰিব বিচাৰিছো। আমি চিনাকি কৰাই দিব বিচাৰিছো এইগৰাকী উদ্যমী সফল এগৰাকী বিশেষ ব্যৱসায়ী। ইতিমধ্যে মই উল্লেখ কৰিছো যে মাছৰ দানা বিক্ৰী কৰি কোম্পানীৰ পৰা এটা থাৰ গিফ্ট পোৱা এইগৰাকী যুৱকৰ কথা মই আপোনালোকৰ সন্মুখত ইতিমধ্যে উল্লেখ কৰিছো। কোন এইগৰাকী যুৱক আচলতে সবিশেষ তেখেতৰ মুখৰ পৰা আপোনালোকক জনাব বিচাৰিছো। প্ৰথমতে দাদা আপোনাক স্বাগতম জনাইছো আমাৰ ইত্যাদি খবৰ ফেচবুক পেজত। ধন্যবাদ ইত্যাদি খবৰলৈ। মোৰ নাম মুজাম্মিল হক চৌধুৰী। মোৰ নগাঁও জিলাৰ টুকটুকিৰ বাৰৱাটিত মোৰ দোকান। তাতে আমাৰ মাছৰ খাদ্যৰ দোকান আছে, তাতে মই ব্যৱসায় কৰি আছো। মই পাতিম সবিশেষ। প্ৰথম মই আপোনাক সুধিব বিচাৰিম, আপুনি কিমান দিনৰ পৰা এই কোম্পানীৰ লগত অৰ্থাৎ এই মাছৰ খাদ্য সামগ্ৰী বিক্ৰী কৰে? কিমান বছৰ হৈছে? কিমান বছৰ বয়সৰ পৰা এই বিজনেছৰ লগত আপুনি জড়িত? একচুৱেলি মই 6 বছৰ ধৰি মই মাছৰ দানা বিক্ৰী কৰি আছো, কিন্তু যিখন কোম্পানীৰ কথা কৈছে আপুনি সেইখন কোম্পানীৰ লগত মই 4 বছৰ ধৰি জড়িত। কোম্পানীৰ নামটো উল্লেখ কৰিব। শ্ৰীমা ফিছ ফিডৰ লগত মই 4 বছৰ ধৰি বিগত 4 বছৰৰ লগত জড়িত হৈ আছো। মই জনা মতে আপুনি ইয়াৰ আগতে এটা চৰকাৰী কন্ট্ৰেকচুৱেলি চাকৰিত আপুনি নিয়োগ হৈ আছিলে। সেই চাকৰি এৰি পেলাই বিজনেছৰ আইডিয়াটো মনত আপোনাৰ কেনেকৈ আহিলে? একচুৱেলি মই চাকৰি কৰি থাকোঁতেই মই মাছৰ দানাৰ ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ। তাৰপিছত চাকৰি যেতিয়া কৰি আছিলোঁ তাতে মই 6 মাহ মাছৰ দানাৰ ব্যৱসায়টো কৰিলোঁ। কৰি মই আইডিয়া এটা ল'লোঁ যে মাছৰ দানাৰ ব্যৱসায় চাকৰিতকৈ মোৰ মাছৰ দানাৰ ব্যৱসায়টো ভাল হ'ব। সেই বুলি মই চাকৰিটো ৰিজাইন দি দানাৰ ব্যৱসায়ত ভালকৈ আত্মনিয়োগ কৰিলোঁ। আৰু সেই যিটো কন্ট্ৰেকচুৱেলি চাকৰি আপুনি কৰিছিলে তেতিয়া আপুনি দৰমহা কিমান পাইছিলে? মই প্ৰথম আৰম্ভ কৰিছিলোঁ 1800 টকা দৰমহাত আৰম্ভ কৰিছিলোঁ 2004 চনত। তাৰপিছত মোৰ লাষ্ট আপোনাৰ 2016 10,000 টকা চেলাৰীত কাম কৰিছিলোঁ। তাৰপিছত চাকৰিটো মই ৰিজাইন দিলোঁ। আৰু বৰ্তমান আপুনি এইটো ব্যৱসায়ৰ লগত জড়িত হৈ পেলাই বহুতো শিক্ষিত নিবনুৱাক আপুনি সংস্থাপন দিছে মই জনা মতে আচলতে। গতিকে এই যিটো এটা সফলতা, আপোনাৰ যিটো সফলতাত এটা ধনাত্মক খবৰ বুলি মই ক'ব বিচাৰিম। আমি দেখিছোঁ যে বৰ্তমান সময়ত বহুতো ছাত্ৰ ছাত্ৰী বা বহুতো শিক্ষিত যুৱক চাকৰিৰ আশাত ঘূৰি আছে। বহুতে হয়তো চাকৰি পালে কৰিম, নহ'লে এনেই বহি আছে। তেওঁলোকক আপুনি কি মেছেজ এটা দিব বিচাৰিব এগৰাকী সফল ব্যৱসায়ী হিচাপে? মই সিহঁতক ভাল এটা পৰামৰ্শ দিম, চাকৰিৰ কাৰণে কম্পিটিটৰ পৰীক্ষা দিয়ক। পৰীক্ষা দি যিখিনি ঘৰত বহি থাকে সেইখিনি সময়ত সিহঁতে মাছৰ খাদ্যৰ ব্যৱসায় কৰিব পাৰে বা মাছৰ পুখুৰী খান্দি মাছো পুহিব পাৰে। চাকৰিৰ কাৰণে গোটেই বছৰটো লাগি থাকিব নালাগে। যেতিয়া কম্পিটিটৰ পৰীক্ষা আহে তেতিয়া পৰীক্ষাত বহক। বহি আকৌ বাকী যিখিনি আজৰি সময় পায় সেইখিনি সময়ত সিহঁতে মাছৰ খাদ্যৰ ব্যৱসায় কৰিব পাৰে বা মাছ পুহিব পাৰে ফিচাৰীত। সিহঁত ওলাই আহক। বহু কেইবাগৰাকী নিবনুৱা যুৱককো আপুনি সংস্থাপন দিছে। মোৰ আণ্ডাৰত 10 জন ল'ৰাই কাম কৰি আছে বৰ্তমান। নিশ্চিতভাৱে এটা কথা উল্লেখ কৰিব লাগিব, যিটো সময়ত এটা কন্ট্ৰেকচুৱেলি চাকৰিত নিয়োগ আছিলে আৰু সেইগৰাকী যুৱকে এটা বিশেষ ব্যৱসায়ীৰ লগতে আৰু 10 গৰাকীমান শিক্ষিত নিবনুৱাক তেখেতে সংস্থাপন দিবলৈ সক্ষম হৈছে। মই আৰু এটা কথা আপোনাক জানিব বিচাৰিম, আচলতে আমি দেখিছোঁ যে ভালকৈ জীৱন নিৰ্বাহ কৰিবৰ কাৰণে চাকৰিয়েই যে মেইন বস্তু সেইটো আচলতে নহয়, যিটো আপুনি কৰি দেখুৱালে। এই ক্ষেত্ৰত কি ক'ব আপুনি? এই ক্ষেত্ৰত মই এইখিনি কথা ক'ব বিচাৰি আছো যে মানে যিকোনো কামত একাগ্ৰতাৰে কাম কৰিলে নিশ্চয় সফল হ'ম বুলি ময়ো ভাবি লৈছিলোঁ
এতিয়ালৈকে মই সফল হৈছো বুলি মই নিজে ধাৰণা হৈছে। এই গাড়ীখন উপহাৰ পোৱাতে মই ভাবি লৈছো যে মোৰ সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিছো মই। আচলতে মানুহৰ মনৰ যি মেইন উদ্দেশ্যটো সৎ হ'ব লাগিব, যে ভৱিষ্যতে কিবা এটা কৰিম বুলি মনত এটা উদ্দেশ্য থাকিব লাগিব। আজি এটা খুব ভাল খবৰ এই কাৰণে ক'ব লাগিব, এটা ব্যৱসায়ীৰ লগত জড়িত থাকি এনেকুৱা এটা থাৰ গিফ্ট পোৱা এটা ধেমালি কথা নহয়, খুব এটা ডাঙৰ কথা। ধনাত্মক ভিডিঅ' বুলি এই কাৰণে কৈছো। আৰু যিসকল যুৱক যুৱতী চাকৰিৰ আশাত বহি আছে, চাকৰি আশাটো আপোনালোকে কৰক। তাৰ উপৰিও এনেকুৱা ব্যৱসায় যদি আপুনি কৰিব বিচাৰে, নিশ্চিতভাৱে ভৱিষ্যত আপোনালোকৰো এনেকৈ ভাল গিফ্ট পোৱাৰ আশাও আপোনালোকৰ নথকা নহয়। নগাঁৱত আপোনাৰ য'ত আপোনাৰ অফিচখন আছে, হয়। তাৰ পৰা গোটেই অসমত চাগে আপোনাৰ এটা হেৰি আছে। নৰ্থ ইষ্ট মানে 7টা ৰাজ্যলৈকে মই চাপ্লাই দিব পৰা সুবিধা আছে। হয়। নৰ্থ ইষ্টলৈকে মই চাপ্লাই দিব সুবিধা, হোম ডেলিভাৰী সুবিধা আছে। আমাৰ যিহেতু আমাৰ মানে কি বাল্ক অৰ্ডাৰ লাগিব, হয়। মিনিমাম 1 বস্তা 2 বস্তা কাৰণে আমি দিম, মিনিমাম আপোনাৰ 3 টনৰ ওপৰত অৰ্ডাৰটো দিব লাগিব। হয়। তেতিয়া আমাৰ হোম ডেলিভাৰীৰ সুবিধা আছে। নিশ্চিতভাৱে আমাৰ ভিডিঅ' চাই পেলাই যদি কোনোবা আপোনাক কণ্টেক্ট কৰিব বিচাৰে, কণ্টেক্ট নাম্বাৰটো আপোনাৰ নিশ্চয় দিব পাৰিম, আপুনি কৈ দিয়ক। 7002408754। আৰু নগাঁৱত যদি আপোনাক বিচাৰি কোনোবাই যায়, ক'ত যাব লাগিব সেইটো এড্ৰেছটো আপুনি দি দিয়ক। প্ৰথম নগাঁও মেইন টাউন পাব লাগিব, টাউনৰ পৰা ডিং বজাৰ আহিব লাগিব, ডিঙৰ পৰা বাৰুৱাটি আহিব লাগিব, ডিঙৰ পৰা 5 কিলোমিটাৰ দূৰ বাৰুৱাটি। নিশ্চিতভাৱে এয়াই আছিলে এগৰাকী সফল উদ্যমী যুৱক, যিগৰাকী যুৱকৰ কথা মই এইখিনি সময়ত আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছো। যদি আপোনালোকেও ভাবিছে যে মাছৰ ব্যৱসায়ীৰ লগত আপুনি জড়িত হ'ম, দাদাৰ লগত পোনপটীয়াকৈ কথা পাতিব বিচাৰে, দাদাৰ ফোন নাম্বাৰ দি দিম, স্ক্ৰীণত দি দিম, আপোনালোকে কণ্টেক্ট কৰিব। তো আপোনালোকৰ এনেকুৱা ধনাত্মক ভিডিঅ' চাই কেনেকুৱা পাইছে, আপোনালোকৰ মূল্যৱান কমেণ্টটো আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম। Taking a breath, it's all unknown. No hesitation when I let go. I'm free falling, look out below. Oh, don't need a destination.